ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ত এলচিআৰ বৰ্তনী কি হয় আৰু এলচিআৰ বৰ্তনীত দুই মূৰে আমি যদি এটা পৰিৱৰ্তী প্ৰবাহৰ উৎসৰ ইয়াতে ইএমএফ প্ৰয়োগ কৰো তেতিয়া হলে প্ৰবাহ কিমান হ'ব হেতু ক্যালকুলেট কৰিবলৈ চেষ্টা কৰিম দুটা পদ্ধতি আছে এটা হল ফেজৰ পদ্ধতি আৰু দ্বিতীয় পদ্ধতিটো আমি পিছত আলোচনা কৰিম এতিয়া এলচিআৰ বৰ্তনী কি এলচিআৰ বৰ্তনী এনেকুৱা এটা বৰ্তনী য'ত এল মানে আবেশক য'ত সি মানে ধাৰক আৰু য'ত আৰ মানে ৰোধক এই তিনিটা শ্ৰেণীবদ্ধভাৱে লগাই থোৱা আছে আৰু হিয়তৰ দুটা মূৰত ইটো এটা এসি ইএমএফ সংযোগ কৰা হল যেটো এসি ইএমএফ বা এসি ভোল্টেজ সংযোগ কৰা হল ইয়াৰ সমীকৰণটো হ'ব v = v0 sin omega t এতিয়া এল সি আৰু আৰ ৰ মাজৰে বিভৱবোৰ কি হ'ব আমি জানো যে আৰ ৰ মাজৰে বিভৱ হ'ব v = ir এটা ধাৰকৰ মাজে বিভৱ হ'ব v = q/c আৰু এটা আবেশকৰ মাজত হ'ব v = LDI/dt তেতিয়া হলে যেটো প্ৰয়োগ কৰা বিভৱ হৈছে যেহেতু এই তিনিটা শ্ৰেণীবদ্ধভাৱে আছে তেতিয়া হলে গোটেই বিভৱটো এই তিনিটাত বিতৰণ হৈ যাবগে তাৰ মানে প্ৰয়োগ কৰা যেটো বিভৱ আছে এটো যেটো ৰোধকৰ মাজৰে বিভৱ প্লাস এটো যেটো ধাৰকৰ মাজৰে বিভৱ প্লাস এই যেটো আবেশকৰ মাজৰে বিভৱ এই তিনটা প্লাস কৰিলে আমি আসলতে যেটো উৎস সেই উৎসটোৰ বিভৱটোৰ সমান হ'ব যেহেতু ইহত শ্ৰেণীবদ্ধ থাকিলে কি হয় প্ৰতিটোৱে সমান পৰিমাণৰ প্ৰবাহ পাব ধৰি ললো যে প্ৰবাহটো হল I = I0 sin omega t প্লাস এটা কোণ যেটো দশা কোণ হেতু আমি কিমান হয় উলিয়াব চেষ্টা কৰিম ইয়াত বিভৱ আৰু প্ৰবাহৰ মাজৰ দশাৰ পাৰ্থক্য বুজাব ফাই ফেজৰ চিত্ৰৰ পৰা ফেজৰ চিত্ৰটো আমি নেক্সট আহি আছো এই আগৰ তিনটা ভিডিও য'ত এটা ৰোধকৰ মাজেৰে এটা আবেশকৰ মাজেৰে আৰু এটা কেৱল এটা ধাৰকৰ মাজেৰে এসি প্ৰবাহ দিউতে আমি দেখা পাইছো যে প্ৰবাহতকৈ বিভৱৰ মাজত বেলেগ বেলেগ দশা কোণ থাকে য'ত প্ৰবাহতকে এটা ইন্ডাক্টৰ নহয় এটা আবেশকত ইটো এটা আবেশকত প্ৰবাহটো ইস্পৰি থাকে 90 ডিগ্ৰী ঠিক একে ধৰণে এটা ধাৰকত প্ৰবাহতকে বিভৱটো আগবাঢ়ি থাকে 90 ডিগ্ৰী এতিয়া গুটেই তিনিটা যদি বস্তু আমি তিনিটা লেখ এটা লেখতে পেলাই দিও তেতিয়া হলে আমি এনে ধৰণৰ এটা লেখ পাম ইয়াত কোৱা হ'ব ফেজৰ ডায়াগ্ৰাম য'ত VL আৰু VC মানে আবেশকত বিভৱ আৰু ধাৰকত বিভৱ এই দুটা বিপৰীতমুখী হ'ব আৰু 90 ডিগ্ৰীত থাকিব VR যেটো ৰোধৰ মাজেৰে যোৱা বিভৱ ৰোধৰ যেটো বিভৱ আৰু ৰোধৰ যেটো প্ৰবাহ হেতু দুটাৰ কিন্তু দশা পাৰ্থক্য শূন্য হয় সেই বুলি এই প্ৰবাহটো এটা ৰেফাৰেন্স ৰাখি এটো দিশত ৰেফাৰেন্স ৰাখি আমি VL আৰু VC টো আকিছো এটা ধৰি লোৱা হল যে VL ৰ তুলনাত VC অলপ ডাঙৰ যেহেতু এই দুটা বিপৰীতমুখী VL যেটো সৰু VC অলপ ডাঙৰ এই দুটাৰ মাজত কটাকটি হ'ব কটাকটি হৈ অলপ সৰু মান এটা থাকি যাব যাৰ লব্ধমান VC - VL ইয়াকে আমি কি কৰিছো আকৌ ইয়াতে আকি দিছো আমি ক্লাস 11 ৰ কথা যদি ভাবিবলৈ যাওঁ ত্ৰিভুজ পদ্ধতি ৰে ভেক্টৰবোৰ কেনেকৈ যোগ হয় হেতু পদ্ধতি ইয়াতে ব্যৱহাৰ কৰিছো ইয়াতে দিয়াৰ পিছত এই দুটা যেটা ইয়াত দিছো তেতিয়া এটা ত্ৰিভুজৰ দুটা বাহু হৈ গল এটা তৃতীয় বাহু যেটো আছে হেতু লব্ধমান বুজাব ধৰি লোৱা যে লব্ধমান মানে V আৰু যেটো VR বা প্ৰবাহ একে কথা ইহতৰ মাজত এংগল ফাই মা দশাটো বুজাইছে তেতিয়া হলে এই কোণটো বুজাব থিটা মানে ওমেগা টি এতিয়া ইয়াত এটা পাইথাগোৰাছ সূত্ৰৰ পৰা আমি জানিব পাৰো যে এটো v² = vr² plus vc minus vl whole square v² = vc minus vl square plus vr square এটো ইয়াতে কৰা হল
এতিয়া ইহতৰ যেতিয়া সৰ্বোচ্চ মানবোৰ বহুৱা যায় তেতিয়া আমি লিখিব পাৰিম v0 স্কয়াৰ ইকুয়ালস টু vr0 স্কয়াৰ প্লাস vc0 মাইনাস vl0 হোল স্কয়াৰ ইকুয়াল টু a v স্কয়াৰ r0 মানে হল i0 r হোল স্কয়াৰ প্লাস vc0 জাগাত ixc ওমৰ সূত্ৰ ব্যৱহাৰ কৰা হৈছে দেই ইয়াতে আৰু vl0 হ'ব i0 xl গুটেখিনিৰ পৰা i0 স্কয়াৰ আমি কমন লব পাৰিম থাকি যাব r স্কয়াৰ প্লাস axc মাইনাস xl হোল স্কয়াৰ বাফালে কি আছিল v0 স্কয়াৰ আছিল তেতিয়া হলে v0 স্কয়াৰ ইকুয়াল টু যদি i0 স্কয়াৰ r স্কয়াৰ প্লাস xc মাইনাস xl হোল স্কয়াৰ হয় তেতিয়া i0 স্কয়াৰ কি হ'ব কাৰণ অবশেষত আমি i0 টো হে লাগে i0 স্কয়াৰ হ'ব এই v0 স্কয়াৰ ডিভাইড বাই r স্কয়াৰ প্লাস xc মাইনাস xl হোল স্কয়াৰ এতিয়া i0 কি হ'ব দুইফালে যেতিয়া আমি স্কয়াৰ ৰুট কৰো v0 স্কয়াৰ টু v0 হৈ যাব আৰু এই বাকিখিনি বস্তু এটা স্কয়াৰ ৰুট এটা সাময়িকভাৱে আহি যাবগে এই যেটো তলৰ যেটো r স্কয়াৰ প্লাস xc মাইনাস xl হোল স্কয়াৰ স্কয়াৰ ৰুটৰ ভিতৰত এক z বুলি কোৱা হয় z টো হৈছে গুটেই LCR বৰ্তনীটোৰ প্ৰতিবাধা ইয়াৰো এসআই একক ওম হ'ব কিয়নো আমি আগতে পাইছিলো xc xl ৰ একক ওম হয় r ৰ একক ওমে হয় এতিয়া একেখিনি যদি আমি ত্ৰিভুজত চাবলৈ যাও এটা tan phi কি হ'ব tan phi হয় p by b p হল vc minus vl আৰু b হল vr ইয়াৰ জায়গা x i0 xc লিখিব পাৰিম ওমৰ সূত্ৰৰ ব্যৱহাৰ কৰিছো minus i0 xl divided by i0 r সকলো পৰা i0 টো কটাকটি গৈ থাকি যাব xc minus xl by r তেতিয়ালে phi হ'ব tan inverse of xc minus xl by r এতিয়া আমি কোনটো পাই গলো angle টো পাই গলো তেতিয়া হলে এই LCR বৰ্তনীত I হ'ব i0 sin omega t plus phi যেটো আমি আগতে ধৰিছিলো I equal to i0 sin omega t plus phi phi মানটো পাই গলো phi মানটো হল tan inverse xc minus xl by r মানে তুমি যদি xc xl আৰু r মান জানা তেতিয়া হলে এই অংকটো কৰি phi মানটো উলিয়াই দিব পাৰিবা যত i0 ৰ মানটো হ'ব v0 by root over এটো যেটো আছে এটো z হ'ব আৰু phi হ'ব tan inverse of xc minus xl by r তাৰমানে এটো চা আমাৰ উদ্দেশ্যটো হল i0 উলোৱা আৰু phi উলোৱা i0 টো আমি কিমান পাম v by z আৰু যেটো phi ভ্যালু টো tan inverse xc minus xl by r so এটোই হৈছে LCR বৰ্তনীৰ প্ৰবাহ